এটা আগষ্টৰ পৰা চলিব নহয় গুৱাহাটী প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি ল'ম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ ধুবুৰীৰ পৰা কিমান মানুহ আহিছে, গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে, কামৰূপৰ পৰা, নলবাৰীৰ পৰা, বৰপেটাৰ পৰা কিমান, বা বহুতে কৈ থাকে বিহাৰৰ, বেংগলৰ পৰা কিমান। আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি ছাৰ্ভে কৰিব খুজিছো, কাৰণ ইয়াতে টোটেল গুৱাহাটীত আজিৰ দিনত সৰু ডাঙৰ দৰ্জীৰ পৰা আৰম্ভ পাণ তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1 লাখ বিজনেছ এষ্টাব্লিছমেণ্ট। সেইবিলাক মানুহ কিন্তু আমাৰ অসমীয়া ল'ৰা ছোৱালী নহয়, ক্লাছ 6ৰ ল'ৰা ছোৱালী নহয়। শৰাইঘাট ব্ৰিজৰ ওপৰত যিমান ফল মূলৰ দোকান আছে এইবোৰ ক্লাছ 6 নহয়, ক্লাছ 6ৰ বাহিৰত। আজি আপোনালোকে মোক কওক যে গুৱাহাটীৰ প্ৰমিনেণ্ট জেগা এখনত মেডিকেল কলেজৰ বাহিৰত আজি 50খন দোকান আছে। আমাৰ অসমীয়া ল'ৰাইটো দোকান কেইখন চলাব পাৰে। এই গোটেই সমীক্ষাটো আমি 16 আগষ্টৰ পৰা 3 মাহৰ এটা ছাৰ্ভে কৰিম, যাতে অসমীয়া ল'ৰা ছোৱালীখিনিৰ আমি এটা আই অপেনিং কৰিব পাৰোঁ।